Hello dosto, এইটো মোৰ only for the toppers playlist second video. মই first video upload কৰিছো, please এবাৰ check কৰি ল'ব. So এইটো ভিডিঅ'ত মই just এটা numerical কৰাম, এটা mathematics যিটো কৰিব পাৰিলে এজন ষ্টুডেণ্টে নিজক জাজ কৰিব পাৰিব যে তেওঁ কিমানখিনি সায়েন্সৰ কাৰণে বা ফাৰ্দাৰ মেথমেটিক্স ষ্টাডিৰ কাৰণে এলিজিবল হয় বা নহয়. So বেছি দেৰি নকৰাকে let's move to the question. So আমাক কোৱেশ্চনটো কি দিছে যে √2 প্লাস আকৌ √2 প্লাস √2 ইকুয়াল টু কোৱেশ্চন মাৰ্ক আমাৰ এইটো ভ্যালু ওলাব লাগে. কোৱেশ্চনটো দেখি এনেকুৱা লাগিব আৰে কিমান ইনফাইনাইট লৈছে কেনেকৈ কৰিম, বাট এই কোৱেশ্চনটো ইজ ভেৰি ভেৰি ইণ্টাৰেষ্টিং আৰু ফেমাছ কোৱেশ্চন হয়. এইটো মই বনোৱা কোৱেশ্চন নহয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড বা এই ধৰণৰ কম্পিটিটিভ এক্সামবোৰত এই ধৰণৰ কোৱেশ্চন দিয়ে. তো মই লাষ্টত এটা কোৱেশ্চন কৰিবও দিম, তো আগতে সলভ কৰোঁ. সো প্ৰথমে ট্ৰাই কৰি ল'ব চবে একবাৰ ট্ৰাই কৰি লোৱাৰ পিছত ভিডিঅ' পজ কৰি ট্ৰাই কৰি ল'ব. সো এতিয়া মই সলিউশ্যন কৰোঁ. মই এই গোটেইখিনিক এক্স বুলি ধৰি ল'লোঁ, ঠিক আছে, যে ছাপ'জ এক্স ইকুৱেল টু √2 প্লাছ √2 প্লাছ ডট দুটা নামি লিখিলোঁ. তো এতিয়া মই এটা বস্তু ন'টিছ কৰিম ইয়াত, মই প্ৰথমতে এনেকৈ লিখিলোঁ 2 প্লাছ. এতিয়া যদি মই এইখিনি যদি ধৰি দিওঁ, মানে এইখিনি যদি মই নাচাওঁ একো, তথাপি মই দেখিম যে ইয়াৰ ভিতৰত √2 আছে, তাৰ ভিতৰত আকৌ √2 প্লাছ চামথিং, মানে এই গোটেইখিনিক যদি মই নেগলেক্টো কৰোঁ তাৰ পিছৰ গোটেইখিনিও কিন্তু ছেইম হৈ আছে. তাৰমানে মই কি এনেকৈ লিখিব পাৰোঁ নেকি যে √2 প্লাছ এক্স, কাৰণ এইখিনি যদি এক্স বুলি মই ধৰিছোঁ, এই প্ৰথম 2 আৰু √2ক যদি মই নেগলেক্ট কৰোঁ তথাপিও যোনখিনি থাকি যাব ইনফাইনাইটলৈকে সেইখিনিতো এক্সৰ নিচিনাই হ'ব, এক্সে হ'ব. চ' 2 প্লাছ এক্স. তো আমি কি পালোঁ যে এক্স ইকুৱেল টু √2 প্লাছ এক্স. এতিয়া আমি দুয়ো চাইডে স্কুৱেৰ কৰি দিম, এক্স স্কুৱেৰ ইকুৱেল টু 2 প্লাছ এক্স. এতিয়া মই কি কৰিম, এক্স স্কুৱেৰ এইফালে লৈ আহিম চব, -(x) - 2 ইকুৱেল টু 0. এতিয়া ইয়াক ফেক্টৰাইজ কৰিম, এক্স স্কুৱেৰ মাইনাছ এইটো কিমান হ'ব, টুৱাইছ এক্স প্লাছ এক্স -2 ইকুৱেল টু 0. এইটো কি হ'ব, এক্স কমন ল'লে x - 2 প্লাছ 1 কমন ল'লে x - 2 ইকুৱেল টু 0. এইটো কিমান হ'ব, x প্লাছ 1 or x - 2 ইকুৱেল টু 0. তো either x ইকুৱেল টু -1 or x ইকুৱেল টু 2. এতিয়া x যদি মই -1 বুলি কওঁ তেতিয়াহ'লে কি হ'ব, এক্সৰ ভেলু -1, কিন্তু এক্সৰ ভেলু কি যদি মই কওঁ যে এক্সৰ ভেলু -1, এইটো দেখা গৈ আছে যে এক্সৰ ভেলু -1 হ'ব নোৱাৰে, ঠিক আছে, কাৰণ কোনো মানে কি কয় বাস্তৱ সংখ্যাৰ বৰ্গমূল ঋণাত্মক হ'ব নোৱাৰে. চ' এক্সৰ ভেলু -1 হ'ব নোৱাৰিব. তো এক্সৰ ভেলু কি হ'ব, 2 হ'ব, ঠিক আছে. তো আশা কৰোঁ এক্সৰ ভেলু কি হ'ব, 2 হ'ব. মানে গোটেইখিনি কৰাৰ পিছত আমাৰ যোনটো ৰিজাল্ট আহিব সেইটো ভেলু কিমান হ'ব, 2 হ'ব. চ' এইটো আছিল এই কুৱেশ্যনটোৰ সলিউশ্যন. চ' এইটো হ'ল হোমৱৰ্ক. এইটো চবে কৰিবা, যোনে ক্লাছ 8, 9, 10ৰ ভিডিঅ'টো চাই আছা বা যোনে চাই নাথাকে কিয়, এইটো নিজে এবাৰ ট্ৰাই কৰি চাবা আৰু কৰি যোনটো এনচাৰ আহে এইটো কমেণ্টত জনাবা. এইটো ইণ্টাৰনেশ্যনেল মেথ অলিম্পিয়াড 2023 চেম্পল কুৱেশ্যন পেপাৰ হয় ফ্ৰম বেদান্তু. ইণ্টাৰনেশ্যনেল মেথ অলিম্পিয়াড হয় ক্লাছ 8, 7, 6, 9, 10. তো মই জানো 99% ষ্টুডেণ্টে এইটো নাজানে যে এনেকুৱা ধৰণৰ কিবা বস্তু আছে য'ত নেকি বহুত টাফ কুৱেশ্যনছ থাকে. চ' এইটো ছল্ভ কৰিবা চবে. চ' আজিৰ কাৰণে এইখিনিয়ে, বাই.